মাজুলীত মিত্ৰজোঁটৰ দুই দলৰ নেতা কৰ্মীৰ সংঘাত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা অসম গণ পৰিষদৰ অগপ মাজুলী জিলা সমিতিয়ে বিজেপিয়ে ভংগ কৰিলে মিত্ৰতা আৰু অগপ বিজেপিৰ সংঘাতক লৈ মাজুলীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীৰ বিজেপিৰ বিধায়ক ভুৱন গামে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে মাজুলী অগপই আনুষ্ঠানিকভাৱে ভংগ কৰিছিল মিত্ৰতা আৰু মিত্ৰতা ভংগৰ পিছতে মাজুলীৰ ৰাজনীতিত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পুনৰবালৈ কৰিছোঁ এটা ৰাজনৈতিক খবৰ যে মাজুলীত মিত্ৰজোঁটৰ দুই দলৰ নেতা কৰ্মীৰ সংঘাত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা অসম গণ পৰিষদে এতিয়া বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। অগপৰ মাজুলী জিলা সমিতিয়ে বিজেপিৰে ভংগ কৰিছে মিত্ৰতা। অগপ বিজেপিৰ সংঘাতক লৈ মাজুলীত এতিয়া ব্যাপক প্ৰতিক্ৰিয়া আৰু মাজুলীৰ বিজেপিৰ বিধায়ক ভুৱন গামে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে অসম গণ পৰিষদ আৰু শুকুৰবাৰে মাজুলী অগপই আনুষ্ঠানিকভাৱে ভংগ কৰিছিল মিত্ৰতা আৰু মিত্ৰতা ভংগৰ পিছতে মাজুলীৰ ৰাজনীতিত এতিয়া সৃষ্টি হৈছে এনেদৰে ব্যাপক প্ৰতিক্ৰিয়া। এইটো আচলতে এনেই ছ'চিয়েল মিডিয়া গৰম কৰি ৰখা এটা খবৰ, সামাজিকভাৱে বিশৃংখল সৃষ্টি কৰি থকা এটা খবৰ যে অসমত এটা সুস্থিৰ চৰকাৰ চলি আছে, সুস্থিৰ ধৰণে মিত্ৰতা অব্যাহত আছে ৰাজ্যিক ভিত্তিত। মাজুলীৰ মানে ভাল লগা নাই এনেকুৱা ধৰণৰ এটা প্ৰতিক্ৰিয়া বা এনেকুৱা এটা প্ৰস্তাৱ লগত লোৱা। ঠিক আছে, তেওঁলোকক অৱহেলা কৰিছে বা তেওঁলোকৰ প্ৰাপ্য দাবী দিয়া নাই, তাৰো প্ৰতিবাদৰ ভাষা আছে। মানে পোনছাতেই আচলতে মিত্ৰতা নষ্ট কৰি নস্যাৎ কৰাটো বা মিত্ৰতা ভংগ কৰাটো কিমান যুক্তিসংগত মই ভাবি পোৱা নাই। আৰু এটা কথা যে প্ৰথমে দলটো শক্তিশালী হওক। আমি জনাত আমি যিমান দিনৰ পৰা জানো এইটো আচলতে অগপৰ দুৰ্গ আছিল, মাজুলী অগপৰ দুৰ্গ আছিল। আজি কালি টিভিত দেখিছোঁ যে এমুঠিমানহে মানুহ আছে, তোমালোকৰ শক্তিশালী ইমান ডাঙৰ সিদ্ধান্ত এটা ল'বলৈ কিমানখিনি আচলতে সদস্যৰ প্ৰয়োজন, কিমানখিনি জনসাধাৰণৰ প্ৰয়োজন, সেই কথাটো কিন্তু তাত ফুটি উঠা নাই। মই 7টা টাৰ্ম বিজেপিৰ সভাপতি হৈছিলোঁ, কিন্তু আজি মই যিটো অনুভৱ কৰিছোঁ যেন মোক অনীহা কৰিছে। গতিকে এই অনীহাটো মোকেই কৰা নাই, বিভিন্ন MLA বিলাককো কৰিছে বুলি আমি প্ৰচাৰ মিডিয়াত পাইছোঁ। মৃণাল শইকীয়াই কৈছে, ৰাজেন গোহাঁয়ে কৈছে, অন্যান্যবিলাকেও কৈছে আৰু মোক ওপৰত কৈছে যে আপুনি এটা বেলেগ ব্যৱস্থা এটা কৰক, আমি জীয়াই থকাৰ এটা প্ৰেৰণা এটা দিয়ক। গতিকে সেইকাৰণে অগপ বিজেপি দলৰ পুৰণি কাৰ্যকৰ্তাসকল নিজেই অৱহেলিত, নিজেই বঞ্চিত। গতিকে সেইকাৰণে সিটো শুভ লক্ষণ নহয়ে, ভৱিষ্যতে কিন্তু এটা অন্ধকাৰ পৰিৱেশ আহিব বুলি মই ভাবিছোঁ। মাজুলী জিলা গণ পৰিষদে যিটো বিদ্ৰোহ কৰিছে, এই বিদ্ৰোহৰ উকমুকনি গোটেই অসমতে আছে। এইটো অসমজুৰি এটা প্ৰতিক্ৰিয়া সৃষ্টি হ'ব আৰু আমি সঁচাকৈ অন্তৰকৰণে বিশ্বাস কৰোঁ যে অসম গণ পৰিষদ দলটো নিজস্বভাৱে থাকক। এই যে এটা ৰাষ্ট্ৰীয় দলৰ লগত চামিল হোৱাৰ পিছত তেওঁলোকে যে ভৰি তলোৱাৰ মাটিখিনি হেৰাই গৈছে, কেৱল 2জন মন্ত্ৰী বাদে আৰু একো নাপালে। এজনকৈ অসম আন্দোলনৰ যিখিনি কৰ্মী, যিখিনি নেতা আছিল, সকলোকে আঁতৰাই থৈ এতিয়া মাত্ৰ 2জন মন্ত্ৰীহে আছেগৈ, বাকী একো নাই। স্থানীয় বিধায়কজনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, কাৰণ যিয়েই নহওক যেতিয়া মিত্ৰজোঁট বুলি ক'লে গণশক্তিয়ে হ'ল, গণ পৰিষদে হওক, তেওঁলোকৰ এই 3টা ইলেকশ্যনত দেখা পালোঁ কোনো কেণ্ডিডেট দিয়া নাই। আৰু ইফালে মাজুলীত মিত্ৰজোঁটৰ সংঘাত সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ প্ৰতিক্ৰিয়া বা মন্তব্য যে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰেই কথাবোৰ নহয়। মিত্ৰদল হিচাপে কিছু ক্ষোভ আছে, এটা পৰিয়ালত এখন ঘৰত মতানৈক্য থাকেই। মাজুলীত অগপৰ সংঘাতক লৈ এনেদৰে মন্তব্য আগবঢ়াইছে মন্ত্ৰীগৰাকী আৰু এয়া ইমান ডাঙৰ কথা নহয় বুলি উল্লেখ কৰিছে। এইবোৰ একেবাৰে সৰু কথা। মিত্ৰদল হিচাপে কিছু ক্ষোভ আছে, আপোনাৰ মাজেৰে সমাধান হ'ব, আলোচনাৰ মাজেৰে সমাধান হ'ব বুলি উল্লেখ কৰিছে। বিজেপিৰে মাজুলীৰ অগপৰ মিত্ৰতা ভংগ সন্দৰ্ভত এনেদৰে অগপৰ সভাপতিগৰাকীয়ে মন্তব্য আগবঢ়াইছে। কালিও মই আমাৰ দলৰ জিলাৰ কেইবাগৰাকী সতীৰ্থৰ লগত কথা পাতিছিলোঁ আৰু জিলা সমিতিৰ সভাপতি মোক বিচাৰিছিল। কালি ব্যস্ত থকাৰ কাৰণে মোক নাপালোঁ, মই ব্যস্ত থকাৰ কাৰণে আজি পুৱাৰ ভাগতেই ফোন কৰিছিল। তেওঁলোকৰ অন্য কথা নহয়, তেওঁলোকে কৈছে যে আমি মিত্ৰ দল হিচাপে যিখিনি ছাপোৰ্ট পাব লাগে সেইখিনি আমি নাপাওঁ।
তেওঁলোকৰ মনত কিছু ক্ষোভ আছে। মই ভাবোঁ যে এইখিনি আলাপ আলোচনা কৰিলে সেইখিনি নিৰাময় নিশ্চয় কৰিব পৰা যাব। যিখিনি কথা আমাৰ তাত কৰ্মকৰ্তাই প্ৰকাশ কৰিছে মই সেইখিনি তেওঁলোকৰ লগত ইতিমধ্যে কথা বতৰা পাতিছোঁ। মই ভাবোঁ যে আলাপ আলোচনাৰ মাজেৰে এইখিনি ঠিক কৰিব পৰা যাব। দলীয় কৰ্মীসকলৰ ওপৰত আস্থা হেৰুৱাটো আপোনালোকেহে মাজে মাজে দেখুৱায়, কিন্তু লাষ্ট 10 years মই সভাপতি হৈ আছোঁ, কোনো তেনেকুৱা প্ৰত্যাহ্বান মই যদি আজি এৰিও দিব খোজোঁ বা মোৰ দৰে আৰু বাকীখিনিয়ে তেনেকুৱা কথা ইয়াত নাই। দলটো আমাৰ ঐক্যবদ্ধ, শৃংখলাবদ্ধ আৰু দলৰ প্ৰত্যেকজন কৰ্মীয়ে জানে যে আমি আন্তৰিকতাৰে দলটো শক্তিশালী কৰিবলৈ চেষ্টা কৰিছোঁ।